এই মুহূৰ্তত মই উপস্থিত আছোঁ ঢকুৱাখনাৰ নামনি বৰ্ষামুখত আৰু নামনি বৰ্ষামুখৰ যি ধনঞ্জয় টাইড মৃত্যু হৈছিল বেংগলোৰত আৰু সেই ধনঞ্জয় টাইডৰ মৃতদেহ ইতিমধ্যে আহি নামনি বৰ্ষামুখত উপস্থিত হৈছেহি। এটা কথা উল্লেখ কৰিব লাগিব যে বেংগলোৰত কৰ্মসূত্ৰে গৈ বহিৰাষ্ট্ৰ বেংগলোৰত কৰ্মৰত হৈ আছিল ঢকুৱাখনাৰ নামনি বৰ্ষামুখৰ তিনিজনকৈ যুৱক ধনঞ্জয় টাইড, ডক্টৰ টাইড আৰু নীৰেন্দ্ৰ টাইড। আৰু সেই তিনিজনকৈ যুৱকৰ মৃতদেহ ইতিমধ্যে বেংগলোৰৰ পৰা অসমলৈ অনাৰ ব্যৱস্থা কৰা হৈছে আৰু প্ৰথমখন ফ্লাইটত দুজন যুৱকৰ মৃতদেহ ইতিমধ্যে আহি পাইছে অসম আৰু ডিব্ৰুগড়ৰ পৰা এজন যুৱকৰ ধনঞ্জয় টাইডৰ ইতিমধ্যে নশ্বৰ দেহ আহি ইতিমধ্যে তেওঁৰ বাসগৃহত উপস্থিত হৈছেহি আৰু দেখিবলৈ পোৱা গৈছে যে এক লোকাৰণ্য পৰিৱেশ আৰু এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে নামনি বৰ্ষামুখত। আৰু এই মুহূৰ্তত আমি দেখুৱাই আছোঁ নিউজ লাইভৰ দৰ্শকসকলক পোনপটীয়াকৈ সমগ্ৰ পৰিৱেশ দেখিবলৈ পাইছে যে বহিৰাজ্য বেংগলোৰত কৰ্মৰত অৱস্থাত এটা আবদ্ধ ৰুমৰ ভিতৰত ৰহস্যজনকভাৱে মৃত্যুক আঁকোৱালি লৈছিলে ঢকুৱাখনাৰ তিনিজন যুৱকৰ লগতে নাওবৈচাৰ এজন যুৱকে। আৰু সেই চাৰিজন যুৱকৰ মৃতদেহ ইতিমধ্যে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যক্ষ ব্যৱস্থাপনাত ইতিমধ্যে অসমলৈ প্ৰেৰণ কৰা হৈছে ফ্লাইট যোগে আৰু তাৰে প্ৰথমজন যুৱকৰ ইতিমধ্যে মৃতদেহ আহি পাইছে এই মুহূৰ্তত। আৰু আমি দেখুৱাই আছোঁ সমগ্ৰ পৰিৱেশ দেখিবলৈ পাইছে নামনি বৰ্ষামুখত ইতিমধ্যে আহি পাইছেহি আৰু মৃতদেহক লৈ যিহেতু চাঞ্চল্যৰ সৃষ্টি হৈছে আৰু ইতিমধ্যে পৰিয়ালৰ লোকে প্ৰকাশ কৰিছে যে এই মৃত্যু সহজ মৃত্যু নহয়। বেংগলোৰৰ চিকিৎসক কৰ্তৃপক্ষই যদিও প্ৰকাশ কৰিছে যে কৈছে যে এই কেনেদৰে মৃত্যুক আঁকোৱালি ল'ব লগা হ'ল সেই কথা তেওঁলোকে প্ৰকাশ কৰিছে। আৰু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে আহি পাইছেহি বেংগলোৰৰ পৰা ধনঞ্জয় টাইডৰ মৃতদেহ আৰু এয়া আৰক্ষী প্ৰশাসনৰ লোকৰ সৈতে ইতিমধ্যে ইয়াত আহি পাইছেহি আৰু কেমেৰা পাৰ্চনে দেখুৱাব সমগ্ৰ পৰিৱেশ দেখিবলৈ পাইছে। এয়া ঢকুৱাখনাৰ নামনি বৰ্ষামুখত এয়া ধনঞ্জয় টাইডৰ মৃতদেহ ইতিমধ্যে তেওঁৰ বাসগৃহৰ চোতালত আহি পাইছেহি আৰু তেওঁৰ পৰিয়ালবৰ্গই তেওঁৰ মৃতদেহ চমজি লোৱা পৰিলক্ষিত হৈছে। এয়া দেখিবলৈ পাইছে এম্বুলেন্সৰ পৰা ইতিমধ্যে যি নশ্বৰ দেহ ধনঞ্জয় টাইডৰ নশ্বৰ দেহ এয়া এম্বুলেন্সৰ পৰা নমোৱাৰ ব্যৱস্থা কৰা হৈছে। ঘিলামৰা আৰক্ষীৰ সহযোগত বৰ্ষামুখ যি আঞ্চলিক TMPK আৰু নামনি বৰ্ষামুখ যি গাঁৱৰ ৰাইজৰ সহযোগত এয়া মৃতদেহ নমোৱাৰ ব্যৱস্থা কৰা হৈছে। আৰু এই মুহূৰ্তত আমি দেখুৱাই আছোঁ সমগ্ৰ পৰিৱেশ নিউজ লাইভৰ স্ক্ৰীণত আপোনালোকে দেখিবলৈ পাইছে যে এয়া মৃতদেহ নমোৱাৰ ব্যৱস্থা কৰা হৈছে আৰু পোনপটীয়াকৈ আমি দেখুৱাই আছোঁ সমগ্ৰ পৰিৱেশ এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। আৰু বেংগলোৰৰ পৰা যিটো মৃতদেহৰ চাৰিজনকৈ যুৱকৰ মৃত্যুৰ যি খবৰ প্ৰচাৰ কৰা হৈছিল আৰু তেওঁলোকৰ মৃত্যুৰ সন্দৰ্ভত যি মেডিকেল ৰিপৰ্টৰ তথ্য প্ৰকাশ কৰা হৈছিল সেই তথ্যক লৈ এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। পোনপ্ৰথমে মই অসমৰ মুখ্যমন্ত্ৰী জনপ্ৰিয় আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। আমি
তেখেত নহ'লে আমি ইমান সদূৰ বেংগলোৰৰ পৰা আমি সানিবলৈ সক্ষম নহ'লোহেঁতেন। পুনৰবাৰ তেখেতক ধন্যবাদ জনাইছোঁ। লগতে আমাৰ বেংগালুৰুত ছ'চাইটিৰ আমাৰ অদৌ মিচিং ছাত্ৰ সন্থা TMPকে যথেষ্ট আমাক সহায় কৰিছে। লগতে আমাৰ স্থানীয় আমাৰ বিধায়ক নৱ কুমাৰ দলে ডাঙৰীয়া প্ৰত্যেকটো মুহূৰ্তত তেখেতে আমাক খবৰ ৰাখি ইতিমধ্যে আমাৰ এজন আমাৰ মৃতকক আহি পালেহি আৰু দুজন আছে, বাকী দুজন আছে। দুজন এতিয়া বৰ্তমান ডিব্ৰুগড়তে আছে, আহি আছে, আমি খবৰ পাই আছোঁ। হয়, কাৰ আহি পাইছে? সেইটো আপোনাৰ ধনঞ্জয় টাইট, তেখেত আৰু আমাৰ এই হালমৰাৰ বাসিন্দা, নামটো মই পাহৰিছোঁ, দুইজনে আনিছিলে। এতিয়া আমাৰ আৰু দুজন আছে বাকী আহিবলৈ ইয়ালৈ। এতিয়া আমাৰ নিৰঞ্জন টাইট আৰু আমাৰ ডক্টৰ টাইট।